নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ চতুৰ্থ অধ্যায় যোগ 1ৰ পৰা 9 লৈ ইয়াৰে আজি আমি চতুৰ্থ অংকটি আলোচনা কৰিম এতিয়া চাওঁচোন আহা এই চতুৰ্থ অংকটিত কিনো আছে এইয়া চোৱা আমাক কি দিয়া আছে ইয়াতে কৈছে যোগ কৰি মিলাও আহা এইয়া চোৱাচোন এইফালে কি দিয়া আছে এইটো অংকত আমাক যোগ কৰিবলৈ দিছে আৰু ইয়াৰ উত্তৰসমূহ আমি ইয়াত থকা এই ছবিসমূহৰ লগত মিলাব লাগে এতিয়া প্ৰথমটো কি দিছে চাওঁচোন আহা এতিয়া চোৱা 4 আৰু 1 যোগ কৰিলে কিমান হ'ব 4টা বস্তু আৰু এটা বস্তু যদি আমি যোগ কৰো কিমান হ'ব 5 হ'ব আৰু এয়া চোৱাচোন ইয়াৰ উত্তৰটোত কিছুমান বস্তু দিয়া আছে আৰু ইয়াত 5টা বস্তু দিছে নাই চাওঁচোন আহা ইয়াতে চোৱা 1 2 3 4 5 গতিকে সেয়ে আমি এই অংকটোৰ লগত এনেকৈ মিলাই দিলো ইয়াৰ পিছত চোৱাচোন কি দিয়া আছে 5 আৰু 2 দিয়া আছে 5 আৰু 2 যোগ কৰিলে কিমান হ'ব পাৰে বাৰু 7 এতিয়া চাওঁচোন ক'ত আছে সেই 7টা বস্তু প্ৰথমতে ইয়াতে চাওঁ আমি 1 2 3 4 5 6 6টা বস্তুহে আছে এতিয়া আমাক লাগে 7 এতিয়া ইয়াৰ পিছৰটো চাওঁচোন আহা এই ঢোল কেইটাকে চাওঁ আহা ইয়াতে চাওঁ 1 2 3 4 5 6 7 এয়া এতিয়া তাৰ মানে ইয়াত 5 আৰু 2 যোগ কৰিলে 7 হ'ব গতিকে ইয়ালৈ আমি এনেকৈ আস্তানি মিলাই দিম ইয়াৰ পিছত চাওঁ আহা এয়া 3 দিছে আৰু ইয়াতে আৰু এটা 3 দিছে গতিকে 3 আৰু 3 যোগ কৰিলে কিমান হ'ব 6 হ'ব এতিয়া ইয়াৰ আগতে এই জাপি কেইটা গণনা কৰোঁতে আমি 6 পাইছিলো নহয়নে গতিকে আমি ইয়াৰ পৰা ইয়ালৈ এনেকৈ আস্তানি মিলাই দিলো আকৌ এবাৰ গণনা কৰি চাওঁচোন আহা ইয়াত 6টা বস্তু আছে নে নাই 1 2 3 4 5 6 ইয়াতে 6টা বস্তু আছে এতিয়া চোৱা ইয়াত 2 1 দিয়া আছে 2 আৰু 1 যোগ কৰিলে কি হ'ব হয় 3 হ'ব এতিয়া চাওঁচোন ইয়াত 3 ক'ত আছে হয় এইয়া পেপা কেইটা 1 2 3 গতিকে ইয়ালৈ আমি এনেকৈ আস্তানি মিলাই দিলো ইয়াৰ পিছত চাওঁ হা এয়া কি দিয়া আছে 5 আৰু এয়া দিয়া আছে 3 গতিকে 5ৰ লগত 3 যোগ কৰিলে কি হ'ব 8 হ'ব এতিয়া এই শৰাইকেইখন চাওঁচোন আহা 1 2 3 4 5 6 7 8 গতিকে ইয়াত 8 আমি এনেকৈ আস্তানি মিলাই দিলো কিমান সহজ আছিল নহয়নে এতিয়া চোৱাচোন উত্তৰ কেইটাৰ লগত এইফালে থকা বস্তু কেইটা আমি এনেকৈ আস্তানি মিলাই দিলো ইয়াৰ পিছত চাওঁ আহাচোন এইয়া চোৱা ইয়াত কৈছে গণনা কৰি যোগ কৰো এতিয়া আমাক কিছুমান মাৰ্বল দিয়া আছে এয়া আমি গণনা কৰি যোগ কৰিব লাগে এতিয়া ইয়াত চাওঁ আহা ইয়াত দিয়া আছে 1 2 3 এইয়া চোৱাচোন ইয়াত 3 লিখিছে ইয়াৰ পিছত আমাক যোগ কৰিবলৈ দিছে এই 3ৰ লগত আমাক কি যোগ কৰিবলৈ দিছে এয়া এটা বস্তু তাৰ মানে যোগ কৰিবলৈ দিছে এতিয়া মুঠতে আমি কেইটা বস্তু পালো 1 2 3 4 এইয়া চোৱা 3ৰ লগত 1 যোগ কৰিলে 4 হ'ব ইয়াৰ পিছত চাওঁ আহা এতিয়া চোৱাচোন 3টো এনেকৈ লিখি তলত 1 এনেকৈ লিখি আৰু যোগ চিনটো এনেকৈ কাষত দি এনেকৈ থিয়কৈও আমি যোগ কৰিব পাৰো এয়া আমি কৰিছিলো পথালিকৈ যোগ কিন্তু আমি এনেকৈ থিয়কৈও যোগ কৰিব পাৰো আৰু যেতিয়া আমি থিয়কৈ যোগ কৰিম তেতিয়া ওপৰত সংখ্যাটো এনেকৈ বহিব তলতো সংখ্যা এনেকৈ সমানকে বহিব আৰু লগতে এই যোগ চিনটো আমি এনেকৈ কাষত লিখিব লাগিব আৰু ইয়াৰ পিছত আমি গণনা কৰি যোগ কৰো আহাচোন এইয়া চোৱা ইয়াতে আকৌ 3টা মাৰ্বল দিছে 1 2 3 আৰু ইয়াৰ তলত কি দিছে চোৱাচোন 1 আৰু এইটো 1 আৰু এই কেইটা যোগ কৰিলে কিমান হ'ব হয় 4 হ'ব গতিকে ইয়াত আমি সমানে সমানে এনেকৈ 4 লিখিম ইয়াৰ পিছত আকৌ চাওঁ আহা এইয়া চোৱা ইয়াত কেনেকৈ দিয়া আছে ইয়াতে চোৱা 2 দিয়া আছে এটা দুটা আৰু ইয়াৰ লগত আমি এই 4টাটো যোগ কৰিব লাগে 1 2 3 4 এইয়া 4 গতিকে 2 আৰু 4 যোগ কৰিলে কিমান হ'ব
মুঠতে কিমান আছে গণনা কৰো আহা 1 2 3 4 5 6 ছয়টা আছে গতিকে 2 আৰু 4 যোগ কৰিলে কিমান হ'ব 6 হ'ব আৰু ইয়াত আমি লিখিম 6 এতিয়া ইয়াত থিয়কৈ কৰো আহা এতিয়া চোৱা ইয়াত আমি 2 লিখিছো এইয়া চোৱা 1 আৰু 2 আৰু ইয়াৰ তলত লিখা আছে 4 এইয়া চোৱাচোন 1 2 3 4 আৰু কাষত চোৱা এনেকৈ যোগ চিন দিয়া আছে তাৰ মানে আমি যোগ কৰিব লাগে আৰু 2 আৰু 4 যোগ কৰিলে কিমান হ'ব 6 হ'ব আৰু সেয়ে আমি এনেকৈ সমানকৈ সংখ্যাৰ তলত এনেকৈ 6 বহাম এতিয়া চোৱাচোন আমি যোগটো এনেকৈ পথালিকৈও কৰিব পাৰো আৰু লগতে আমি এনেকৈ থিয়কৈও কৰিব পাৰো এতিয়া ইয়াত চাও আহা ইয়াত কি লিখা আছে কি ধৰণে 7 পাব পাৰো চাও আহা এতিয়া ইয়াত এটা সংখ্যা দিয়া আছে এইয়া চোৱা এতিয়া এটো 7 দিয়া আছে ইয়াত আকৌ পাটো 7খন দিয়া আছে আহাচোন গণনা কৰো 1 2 3 4 5 6 7 এতিয়া এই 7 সংখ্যাটো পাবলৈ আমাৰ দুটা সংখ্যা যোগ কৰি কেনেকৈ 7 পাব পাৰি ইয়াত দিয়া আছে প্ৰথমতে কি দিয়া আছে চাও আহা 4 দিয়া আছে এয়া চোৱাচোন 4খন পাত 1 2 3 4 4খন পাত আৰু এইফালে দিয়া আছে 3 1 2 3 এতিয়া 4 আৰু 3 যোগ কৰিলে কি হ'ব এয়া 7 হ'ব ইয়াৰ পিছত আকৌ চোৱা ইয়াত কেইখন পাত দিয়া আছে নো ইয়াতে চোৱা 1 2 দুখন পাত দিয়া আছে আৰু এইফালে কেইখন পাত দিয়া আছে গণনা কৰো আহা 1 2 3 4 5 এয়া চোৱা 5 তাৰ মানে 2 আৰু 5 যোগ কৰিলেও কি হ'ব আমাৰ 7 হ'ব আচোন একেলগে গণনা কৰো 1 2 3 4 5 6 7 তাৰ মানে দেখিলা 4 আৰু 3 যোগ কৰিলেও 7 হ'ব 2 আৰু 5 যোগ কৰিলেও 7 হ'ব আকৌ তলত চাও আহা এইয়া চোৱা ইয়াত কিমান দিয়া আছে 6 দিয়া আছে আহাচোন গণনা কৰো 1 2 3 4 5 6 6খন পাত আৰু এইফালে চাওচোন কেইখন পাত এখন পাত তাৰ মানে 6 আৰু 1 যোগ কৰিলেও কিমান হ'ব আমাৰ 7 ওলাব এইয়া চোৱাচোন বেলেগ বেলেগ সংখ্যা কেনেকৈ যোগ কৰিলে এটা সংখ্যাই পোৱা যায় ইয়াৰ পিছত চাও আহা এইয়া চোৱা ইয়াত কি লিখা আছে ইয়াত কৈছে কি সংখ্যা লগ লগাই 9 সংখ্যাটো পাব পাৰো চাও আহা এতিয়া আমাক 9 সংখ্যাটো কেনেকৈ পাও চাবলৈ দিছে এইয়া চোৱা ইয়াত লিখা আছে 9 আৰু এইয়া চোৱা 4 যোগ 5 তাৰ মানে 4 আৰু 5 যোগ কৰিলে কি হ'ব 9 হ'ব এতিয়া আৰু কেইটামান সংখ্যা আমি গণনা কৰি চাওচোন আহা এয়া আমি গণনা কৰিম চোৱা ইয়াত আমি লিখিম 3 এতিয়া 3ৰ লগত আৰু কি সংখ্যা যোগ কৰিলে 9 হ'ব পাৰে বাৰু 3ৰ লগত আমি যদি 6 সংখ্যাটো যোগ কৰো তেতিয়া কি হ'ব 9 হ'ব এতিয়া ইয়াকে আমি যদি এতিয়া আস্তানি যদি তোমালোকক বুজাবলৈ যাও আহাচোন 1 2 3 আৰু 3ৰ লগত আমি এয়া 6ৰ কাৰণে 6ডাল আঁচ টানিম 1 2 3 4 5 6 আৰু এইকেইডাল যদি আমি একেলগে যোগ কৰো তেতিয়া আমি কি পাম 9 পাম আহাচোন চাও 1 2 3 4 5 6 7 8 9 এয়া চোৱাচোন 3 আৰু 6 যোগ কৰিলে কি হ'ব 9 হ'ব এতিয়া আৰু এটা সংখ্যা লওঁ আহাচোন এতিয়া 7 লৈছো 7ৰ লগত আকৌ কি যোগ কৰিলে 9 হ'ব পাৰে বাৰু আহাচোন চাও 7ৰ লগত 2 যোগ কৰিলেও আমি কি পাম 9 পাম এতিয়া 7ডাল আঁচ টানো আহা 1 2 3 4 5 6 7 আৰু 2ৰ কাৰণে 2ডাল 1 2 গতিকে আমি এতিয়া যোগ কৰো আহা 1 2 3 4 5 6 7 8 9 এয়া চোৱা 7ৰ লগত 2 যোগ কৰিলেও আমি কি পালো 9 পালো ইয়াৰ পিছত আকৌ এটা সংখ্যা লওঁ আহা আমি এবাৰ 8টোকে লৈ চাওচোন আহা এতিয়া 8 লৈছো এতিয়া 8ৰ লগত কি যোগ কৰিলে 9 হ'ব পাৰে বাৰু 8ৰ লগত 1 যোগ কৰিলে 9 হ'ব এতিয়া 8ডাল আঁচ টানি চাও আহা
1 2 3 4 5 6 7 8 আৰু একৰ কাৰণে এডাল গতিকে এতিয়া আকৌ একেলগে যোগ কৰি চাওঁ আহা 1 2 3 4 5 6 7 8 9 এই চোৱাচোন এতিয়া আমি কি পালো বাৰু 4 লগত 5 যোগ কৰিলেও 9 পাম 3 লগত 6 যোগ কৰিলেও 9 পাম 7 লগত 2 যোগ কৰিলেও 9 পাম আৰু 8 লগত 1 যোগ কৰিলেও আমি কি পাম 9 পাম ইয়াৰ পিছত চাওঁ আহা এইয়া চোৱা ইয়াত কৈছে কি কি সংখ্যা লগ লগাই 8 সংখ্যাটো পাব পাৰো চাওঁ আহা এইবাৰ আমাক আকৌ 8 সংখ্যাটো দিছে এতিয়া চাওঁচোন আহা ইয়াতে চোৱা 8 দিছে 4 আৰু 4 সংখ্যা যোগ কৰিলে 8 হয় ইয়াৰ পিছত আমি নিজে কৰি চাওঁচোন আহা এতিয়া আমি এটা সংখ্যা লওঁ এতিয়া আমি 5 সংখ্যাটোৱে লৈছো এতিয়া 5ৰ লগত কি যোগ কৰিলে 8 হ'ব পাৰে বাৰু 5ৰ লগত 3 যোগ কৰিলে 8 হ'ব এতিয়া আমি 8 টানো আহা 5ৰ কাৰণে 5 ডাল 1 2 3 4 5 আৰু এইফালে 3ৰ কাৰণে কেইডাল টানিম 1 2 3 আৰু এতিয়া 5ৰ লগত 3 যোগ কৰি কেনেকৈ 8 পাওঁ চাওঁচোন আহা 1 2 3 4 5 6 7 8 এয়া চোৱা আমি 8 পালো ইয়াৰ পিছত আৰু এটা সংখ্যা লওঁ এতিয়া 6টোকে লওঁ আহাচোন এতিয়া 6ৰ লগত কি যোগ কৰিলে 8 হ'ব পাৰে বাৰু 6ৰ লগত 2 যোগ কৰিলে 8 হ'ব এতিয়া আমি 5 টানিম 1 2 3 4 5 6 আৰু 2ৰ কাৰণে 1 2 এতিয়া 6 আৰু 2 যোগ কৰিলে 8 হ'ব 1 2 3 4 5 6 7 8 এয়া চোৱাচোন 8 পালো এতিয়া আৰু এটা সংখ্যা লওঁ আহা এতিয়া আমি 7 লৈছো আৰু 7ৰ লগত কি যোগ কৰিলে 8 হ'ব 7ৰ লগত 1 যোগ কৰিলে 8 হ'ব গতিকে এয়া চোৱাচোন 7 ডাল 8 টানো 1 2 3 4 5 6 7 আৰু একৰ কাৰণে 8 এতিয়া যোগ কৰো আহাচোন 1 2 3 4 5 6 7 আৰু এইটো এইয়া চোৱাচোন 4 আৰু 4 যোগ কৰিলেও 8 5ৰ লগত 3 যোগ কৰিলেও 6ৰ লগত 2 যোগ কৰিলেও 8 পাম আৰু লগতে 7ৰ লগত 1 যোগ কৰিলেও আমি 8 পাম এতিয়া চোৱাচোন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেনেকৈ আমি বেলেগ বেলেগ সংখ্যা যোগ কৰিলে একেটাই সংখ্যা পাওঁ গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ এই অংকটো ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ